আজি আত্মনিৰ্ভৰ আঁচনি 2.0 নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিহেতু সেইসকলে 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তি 1 লাখ টকাৰ চেক লাভ কৰিব। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া যিটো এইবাৰ প্ৰায় 2 লাখৰ ওপৰত এপ্লিকেশ্যন হৈছিল, এতিয়া কিন্তু তাৰ ভিতৰত ৭৪,০০০ মানুহৰ নাম এপ্ৰুভ হৈছে বা ৭৪,০০০ মানুহে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি লাভ কৰিব। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, আপোনালোকৰ নামটো আত্মনিৰ্ভৰ আঁচনি 2.0 ভেৰিফাই লিষ্টত নামটো আহিছে নে অহা নাই, বা কেনেকুৱাকৈ আপোনালোকৰ নামটো চেক কৰিব পাৰিব যে আপোনালোকৰ নামটো এপ্ৰুভ হ'ল নে নহ'ল, বা আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিটো লাভ কৰিব নে নকৰে। মই আজি এইটো ভিডিঅ'ত আপোনালোকক আত্মনিৰ্ভৰ আঁচনি 2.0 সকলো প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে আৰু আপোনালোকে এতিয়াও নাজানে লিষ্টত আপোনালোকৰ নামটো আহিছে নে অহা নাই, বা আপোনালোকে 7 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিটো লাভ কৰিব নে নকৰে, বা কেনেকুৱাকৈ আপোনালোকে এতিয়া চেক কৰিব লাগিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এইবাৰ যিহেতু আত্মনিৰ্ভৰ আঁচনি 2.0 প্ৰায় 2 লাখৰ ওপৰত কিন্তু এপ্লিকেশ্যন হৈ গৈছে। এতিয়া কিন্তু যিহেতু এইবাৰ বহুতো এপ্লিকেশ্যন হৈ গৈছে বা 2 লাখৰ ওপৰত এপ্লিকেশ্যন হৈ গৈছে, এতিয়া কিন্তু তাৰ ভিতৰত প্ৰায় ৭৪,০০০ মানুহৰ নাম এপ্ৰুভ হৈছে বা ৭৪,০০০ লোকে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি লাভ কৰিব 1 লাখ টকাৰ চেক। ইতিমধ্যে কিন্তু 7 তাৰিখৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব। এতিয়া কোনসকলৰ নাম এপ্ৰুভ হৈছে বা কোনসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব, ফাৰ্ষ্ট কিস্তি কিন্তু দিয়া হ'ব কামৰূপ ডিষ্ট্ৰিক্টত। এইটো কিন্তু 7 তাৰিখ চাব দিছে, 7 তাৰিখ 2 মাহ 2026, 7 তাৰিখে কিন্তু ফাৰ্ষ্ট কিস্তি দিয়া আৰম্ভ হৈ যাব। এতিয়া কিন্তু প্ৰতিটো ডিষ্ট্ৰিক্টত এটাকৈ সভা পাতিব, তাত কিন্তু আপোনালোকক মাতিব, আপোনালোকে তাত যাব লাগিব, তাত কিন্তু আপোনালোকে চেকটো তাৰ পৰা আনিব লাগিব। ফাৰ্ষ্ট দিয়া হ'ব কামৰূপ ডিষ্ট্ৰিক্টত। মই আপোনাৰ সুবিধাৰ কাৰণে লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, আৰু ক্লিক কৰি আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াত চাই ল'ব। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, যিহেতু 7 তাৰিখে কামৰূপ ডিষ্ট্ৰিক্টত দিয়া হ'ব। সেইকাৰণে কিন্তু যিসকলে কামৰূপ ডিষ্ট্ৰিক্টৰ হয়, সেইসকলৰ মোবাইলত কিন্তু অলৰেডি যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, সেইসকলৰ মোবাইল নম্বৰত SMS অথবা কল আহি গৈছে। যদি আপোনালোকে ইয়াত চাব, যিহেতু ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে আৰু ডেট দিয়া আছে, যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, আপোনাৰ মোবাইলত এতিয়াও SMS অহা নাই, আপোনালোকে একো চিন্তা কৰিব নালাগে। এতিয়া ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো চাই ল'ব, এতিয়া ইয়াত সময় আছে। যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। যিহেতু এইবাৰ প্ৰায় ৭৪,০০০ লোকে ফাৰ্ষ্ট কিস্তি লাভ কৰিব 1 লাখ টকাৰ চেক। এতিয়া কিন্তু আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে, তেনেহ'লে আপোনালোকে আপোনাৰ MLA অফিচত যে আপোনালোকে লিষ্টটো চাব লাগিব। আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে CM2